আজি AIUDFৰ হুজাই জিলা কাৰ্যালয়ত দেখিবলৈ পোৱা গ'ল শ নেতাকৰ্মীৰ ভিৰ। হয়, আজিৰ এই অভাৱনীয় নেতাকৰ্মীসকলৰ উপস্থিতিয়ে আকৌ এবাৰ প্ৰমাণ কৰিছে AIUDF আগতকৈ দ্বিগুণ শক্তিশালী হৈছে। আজি হুজাই জিলা কাৰ্যালয়ত হুজাই জিলা যুৱ মৰ্চা আৰু মহিলা মৰ্চা গঠন কৰি দিয়া হয়। আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সভানেত্ৰী এডভোকেট হাছিনা আহমেদ আৰু কেন্দ্ৰীয় যুৱ সম্পাদক মেহদি হাছান। তেখেতসকলৰ লগতে উপস্থিত থাকে জিলা সভাপতি হেলালুদ্দিন ডাঙৰীয়া, বিধায়ক আলহাজ সিৰাজুদ্দিন আজমল ডাঙৰীয়া, ৰাজনৈতিক সচিব আকবৰ আলী ডাঙৰীয়া সহ বহু নেতৃবৰ্গৰ উপস্থিতিতে এই দুয়োটা কমিটি গঠন কৰি দিয়া হয়। লগতে আজিৰ এই সভাত 6খনকৈ ব্লক কমিটি গঠন কৰি দিয়াৰ পিছত সেই 6খনকৈ ব্লকৰ সভাপতি সম্পাদকক তেখেতসকলৰ দায়িত্ব অৰ্পণ কৰা পৰিলক্ষিত হয়। আজিৰ এই উপস্থিতিয়ে প্ৰমাণ কৰিছে মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু আলহাজ সিৰাজুদ্দিন আজমল চাহাবৰ AIUDF দল আগতকৈ আৰু শক্তিশালীভাৱে অনাগত নিৰ্বাচনসমূহত অৱতীৰ্ণ হ'ব। এই সভাত হুজাই জিলাৰ যুৱ মৰ্চাৰ দ্বিতীয়বাৰৰ কাৰণে নজৰুল ইছলাম তালুকদাৰ আৰু সাধাৰণ সম্পাদক প্ৰশাসনিক মিছবাদিদাৰ বৰবুয়াক নিৰ্বাচিত কৰা হয়। লগতে জিলা মহিলা মৰ্চাৰ সভানেত্ৰী কংগ্ৰেছৰ পৰা নতুনকৈ যোগদান কৰা AIUDFত ৰহিমা বেগমক আৰু সাধাৰণ সম্পাদিকা প্ৰশাসনিক জবাৰানী দাসক নিৰ্বাচিত কৰি এক শক্তিশালী কমিটি গঠন কৰা হয়। আজিৰ এই অনুষ্ঠানৰ অন্তত কি ক'লে এডভোকেট হাছিনা আহমেদ আৰু জিলা সভাপতি হেলালুদ্দিন ডাঙৰীয়াই চাওক আমাৰ এই প্ৰতিবেদনত। আৰু লগতে ইতিমধ্যে আমাৰ হুজাই জিলাৰ 6খন ব্লক কমিটি গঠন কৰা হৈছে। এই 6খন ব্লক কমিটিকো অনুমোদন দিয়াৰ কাৰণে আজিৰ সভাত তেওঁলোকক আমন্ত্ৰণ কৰা হৈছে। ইয়াতে আমাৰ সুকলমে সফলতাৰে আমাৰ কেন্দ্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী আৰু কেন্দ্ৰীয় যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰশাসনিক তেওঁলোকৰ উপস্থিতিত আজি সফলভাৱে সৰ্বসন্মতিক্ৰমে আমাৰ হুজাই জিলা যুৱ মৰ্চা কমিটি গঠন কৰা হৈছে আৰু হুজাই জিলা মহিলা মৰ্চা কমিটি গঠন কৰা হৈছে। লগতে আমাৰ হুজাই জিলাৰ যি 6খন ব্লক আছে 6খন ব্লকক আমি অনুমোদন দিছোঁ। 6খন ব্লক ক্ৰমে হ'ল বিন্নাকান্দি সমষ্টিৰ বিন্নাকান্দি ব্লক, মুলাজাৰ ব্লক, হুজাই সমষ্টিৰ যোগীজান ব্লক, দলপুখুৰী ব্লক আৰু লামডিং সমষ্টিৰ লামডিং ব্লক আৰু উদালি ব্লক। এই 6খনক আমি আজি অনুমোদন দিছোঁ আৰু কমিটিকো সফলভাৱে গঠন কৰা হৈছে ঘোষণা কৰিছে আমাৰ কেন্দ্ৰীয় মহিলা মৰ্চা আৰু যুৱ মৰ্চা সাধাৰণ সম্পাদক। আজি আমাৰ হুজাই মহিলা মৰ্চাৰ জিলা সমিতিখন গঠন কৰাৰ উদ্দেশ্যে আমি হুজাই জিলাত আহি উপস্থিত হৈছোঁ আৰু আমাৰ ৰহিমা বেগম সভানেত্ৰী আৰু জবাৰানী দাস বাইদেউক সাধাৰণ সম্পাদিকা প্ৰশাসনিক দায়িত্বভাৰ দি মুঠ 51জনীয়া এটা সমিতি আমি গঠন কৰি দিছোঁ আৰু আমি আশা কৰোঁ যে এই 51জনীয়া যিটো সমিতি জিলা সমিতি হ'ল হুজাই জিলা মহিলা মৰ্চাৰ, এই সমিতিখনে অনাগত সময়ছোৱাত আৰু অধিক শক্তিশালী ৰূপত কাম কৰিব জিলা সমিতিৰ লগত, যুৱ মৰ্চা ছাত্ৰ মৰ্চাক লগত লৈ পিনে। আৰু আপোনালোকে জানে যে আমাৰ সমাজত 50% মহিলা, গতিকে মহিলাৰ ৰাজনীতিক ক্ষেত্ৰখনত অংশগ্ৰহণ অধিক হোৱা উচিত আৰু সেই উদ্দেশ্য আগত ৰাখি আমাৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব, আমাৰ নেতা মৌলানা সিৰাজুদ্দিন আজমল চাহাব, তেখেতলোকে প্ৰচেষ্টা লৈছে যে মহিলাসকলক অধিক গুৰুত্ব আৰোপ কৰিব লাগে। কাৰণ সমাজত 50% মহিলাসকলৰ ভোট সন্মান কৰে, ভোটদান কৰে। গতিকে মহিলাৰ অংশগ্ৰহণ আৰু মহিলাসকলক আগুৱাই আহি ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰিব লাগে, সমাজ প্ৰতিনিধিত্ব কৰিব পৰা ঘৰখনৰ পৰা পাই আমি মহিলা মৰ্চাৰ ফালৰ পৰা হুজাই জিলাত আহি হুজাই জিলা মহিলা মৰ্চা গঠন কৰি দিলোঁ আৰু আমি আশাবাদী যে অনাগত আমাৰ পঞ্চায়ত নিৰ্বাচন আছে, এই নিৰ্বাচনত আমি ভালদৰে ফলাফল দেখুৱাব পাৰিম। ধন্যবাদ। হয়, আজি হুজাই জিলা AIUDFৰ উদ্যোগত আমাৰ হুজাই জিলা যুৱ মৰ্চা সমিতিখন গঠন কৰা হ'ল আৰু ইয়াত অতি প্ৰায় কেইবা শতাধিক যুৱকৰ উপস্থিতিত আমাৰ আজি এই সভা সম্পন্ন হৈছে আৰু ইয়াত আমি শক্তিশালী 51জনীয়া এক শক্তিশালী সমিতি গঠন কৰিছোঁ। আজিৰ সভাত আমি নজৰুল ইছলাম তালুকদাৰক সভাপতি আৰু মিছবাদিদাৰ ভূঞাক সাধাৰণ সম্পাদক মনোনীত কৰি 51জনীয়া এখন পূৰ্ণাংগ হুজাই জিলা সমিতি আজি ইয়াতে আমি ঘোষণা কৰিছোঁ। আমি আশা কৰিছোঁ এই সমিতিয়ে অনাগত দিনত হুজাই জিলা যুৱ শক্তিক আমাৰ দলৰ ফালে আগুৱাই লৈ অহাৰ কাৰণে তেওঁলোকে অনাগত দিনত অতি শক্তিশালীভাৱে কাম কৰিব বুলি আমি আশাবাদী। ধন্যবাদ।
মই মানে কেন্দ্ৰীয় মহিলা সমিতিয়ে হোজাই জিলা AIUDF সমিতিক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ উদ্যোগত মোক আজি ইমান গধুৰ দায়িত্ব দিয়া হৈছে আৰু আশা কৰিছোঁ মানে মোৰ এই দায়িত্বটো মই ভালকৈ পালন কৰি যাম। আৰু কথাটো হ'ল মানে বহুত দিন বিৰতিৰ পিছত মই আকৌ ওলাই আহিছোঁ, কিমানখিনি কৰি যাম সেইখিনি কামত মানে তেখেতসকলৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। ধন্যবাদ। জগৰাণী দাস আৰু AIUDF দল আৰু আমাৰ ভাল লাগিছে আৰু আমাৰ ভালদৰে কাম কৰিবলৈ ভাল লাগে, সেইটো দায়িত্ব দিছে। কোনটো পদত? সাধাৰণ সম্পাদিকা। কাৰণ আজি তৃতীয়বাৰৰ কাৰণে মোক হোজাই জিলা যুৱ মৰ্চা সভাপতিৰূপে নিৰ্বাচিত হৈছোঁ আৰু মই সকলো যিমান আমাৰ যুৱ বন্ধুসকলক সকলোকে মই ধন্যবাদ জনাইছোঁ মোক আকৌ এই দায়িত্ব দিয়াৰ কাৰণে। আৰু মই চেষ্টা কৰিম মই আগৰ পৰা আৰু কেনেকৈ বেছি কাম কৰিব পাৰিম আৰু সকলোকে লৈ কেনেকৈ চলিব পাৰিম আৰু দলটো কেনেকৈ শক্তিশালী কৰিব পাৰোঁ এইটো আগত ৰাখি মই কাম কৰি যাম বুলি